নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ আৰু যলৈকে গৈছোঁ ইয়াত এটা কথা দেখিছোঁ যে ইয়াৰ মানুহৰ এটা অভূতপূৰ্ব সঁহাৰি প্ৰত্যেক পঞ্চায়ততে সীমান্তৰ পঞ্চায়তেই কওক ৰতনপুৰ চাংপুৰ যিকোনো জেগাতে কওক ৰাইজৰ যি অভূতপূৰ্ব সঁহাৰি এই অভূতপূৰ্ব সঁহাৰিৰ কাৰণ মই এটাই ভাবোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা সময়ছোৱাত অসমৰ লগতে সৰুপথাৰৰ যি উন্নয়ন আৰু বিকাশ হৈছে এই উন্নয়ন আৰু বিকাশৰ বাবে ৰাইজে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰতি আশীৰ্বাদ দিছে আৰু তেওঁলোক ওলাই আহিছে। আমি টেঙানীক লৈ বহুত পৰিকল্পনা কৰিছোঁ। টেঙানীক লৈ আমাৰ আহি থকা দিনত বহু পৰিকল্পনা আছে। টেঙানী যাতে এখন উন্নত ঠাই হয়, সমস্যাৰ সলনি যাতে টেঙানী সমৃদ্ধি হয় তাৰ কাৰণে আমি কাম কৰিছোঁ। টেঙানী নৱজ্যোতি হাইস্কুলত 8 কোটি টকাৰে আমি নতুন বিদ্যালয় গৃহ নিৰ্মাণৰ সিদ্ধান্ত লৈছোঁ যাতে টেঙানীবাসী ছাত্ৰ ছাত্ৰীসকলে উপযুক্ত শিক্ষা, উপযুক্ত পৰিৱেশ, উপযুক্ত আন্তঃগাঁথনি লাভ কৰে। ইয়াৰ গাঁওবুঢ়া সকলো যদিও বনাঞ্চলৰ গাঁওবুঢ়া ইতিমধ্যে তেওঁলোকে দৰমহা পাইছে। টেঙানীৰ বাট পথ আজিৰ তাৰিখত গোলাঘাট জিলাৰ ভিতৰতে যোৱা 4টা বছৰত আটাইতকৈ বেছি ৰাস্তা নিৰ্মাণ হোৱা পঞ্চায়ত যদি কোনোবাটো আছে সেয়া হ'ল টেঙানী পঞ্চায়ত। গতিকে টেঙানীৰ এই উন্নয়নৰ সাক্ষী হ'বলৈ পাই, সহযাত্ৰী হ'বলৈ পাই মই আনন্দিত হৈছোঁ। আৰু টেঙানীবাসীয়ে সদায় মৰম দেখুৱাই আহিছে, সেই মৰমৰ প্ৰতিদান আমি সদায় টেঙানীবাসীক দি যাম।